নমস্কাৰ বন্ধু বান্ধৱীসকল গ্লোবেল জ্ঞান এছএমিছৰ আন এটি বিশেষ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আপোনালোকৰ প্ৰিয় চেনেল গ্লোবেল জ্ঞান এছএমিছলৈ গতিকে এই ভিডিঅ'টোত আমি আলোচনা কৰিম মিক্স সায়েন্স কুৱেশ্যন আমি মোস্ট এক্সপেক্টেড কুৱেশ্যনছ লৈ আনিছোঁ সায়েন্স ৰিলেটেড আৰু মিক্স সায়েন্স হ'ব আপোনালোকে বিভিন্ন ধৰণৰ প্ৰশ্ন এই ভিডিঅ'টোত পাব গোটেইকেইটা সায়েন্স ৰিলেটেড আপোনালোকে বিচাৰি আছিল কমেণ্ট ছেকশ্যনত গতিকে আমি বিজ্ঞান বিষয়ৰ ওপৰত আনিছোঁ আৰু এডিআৰই গ্ৰেড 3 গ্ৰেড 4 আসাম পুলিচ গোটেইকেইটা পৰীক্ষাৰ বাবে খুব গুৰুত্বপূৰ্ণ হ'ব আৰু প্ৰতিটো পৰীক্ষাত সায়েন্স টপিকটো থাকে গতিকে আমি ইয়াৰ ওপৰত আলোচনা কৰোঁ প্ৰথমটো প্ৰশ্ন লৈ লৈছোঁ এমসিকিউ সিৰিজ এটো হয় আৰু অপচনসমূহ কৈ নিদিও ডাইৰেক্ট শুদ্ধ উত্তৰটো আমি কৈ দিম পাট উৎপাদনৰ ক্ষেত্ৰত কোনখন দেশ শীৰ্ষস্থানত আছে হেয়া হৈছে চীন দেশ ওকে আপোনালোকে লগে লগে উত্তৰসমূহ দি যাওক পাট উৎপাদনৰ ক্ষেত্ৰত কোনখন দেশ শীৰ্ষস্থানত আছে হেয়া হৈছে চীন ইয়াতে পাট সূতাৰ কথা উল্লেখ কৰা হৈছে দেই বিশ্বৰ ৰেশম উৎপাদনৰ শীৰ্ষত থকা দেশখন হৈছে চীন চীনৰ পিছতে বিশ্বৰ দ্বিতীয় বৃহত্তম ৰেশম উৎপাদনকাৰী দেশ হৈছে ৰেশম উৎপাদনকাৰী দেশ হৈছে ভাৰতবৰ্ষ আৰু তৃতীয় ৰেশম উৎপাদনকাৰী দেশ হ'ল উজবেকিস্তান গতিকে ফাৰ্ষ্ট চাইনা সেকেন্ড ইণ্ডিয়া এণ্ড থাৰ্ড উজবেকিস্তান আৰু চীন হৈছে বিশ্বৰ ভিতৰত ধান উৎপাদনৰ ক্ষেত্ৰত প্ৰথম ওকে দ্বিতীয়টো প্ৰশ্ন তলৰ কোনটো পতংগভোজী উদ্ভিদ নহয় ইয়াতে নহয় বুলি সুধিছে কলচী উদ্ভিদ হয় সূৰ্যমুকুতাও হয় গতিকে কি নহয় ৰঘুমলাটো আমি জানো নহয় তলৰ কোনটো পতংগভোজী উদ্ভিদ নহয় গতিকে ইয়াৰে আমাৰ কাৰেক্ট এনসাৰ হ'ব অপচন সি ৰঘুমলা নেক্সট 3 নম্বৰ প্ৰশ্ন লালতি গ্ৰন্থিত উৎপাদিত ৰসত থকা এনজাইম বিধৰ নাম কি আমাৰ লালতি গ্ৰন্থিত উৎপাদিত ৰসত থকা এনজাইম বিধৰ নাম হৈছে কি ককচোন টায়ালিন ওকে কি টায়ালিন লালতি গ্ৰন্থিত উৎপাদিত ৰসত থকা এনজাইম বিধ হৈছে টায়ালিন ইয়েস যিসকলে দিছে শুদ্ধ উত্তৰ আৰু প্ৰটিনৰ সৰল এককটোক কি বুলি কোৱা হয় প্ৰটিনৰ সৰল এককটোক কি কোৱা হয় এমিনো এসিড বুলি কোৱা হয় প্ৰটিনৰ সৰল এককটোক কি বুলি কোৱা হয় এমিনো এসিড বুলি কোৱা হয় ওকে নেক্সট আৰু এটা কথা অকনমান এডিশনাল ইনফৰমেশন দি দিছো স্নেহ পদাৰ্থৰ সৰল একক হৈছে ফেটি এসিড বা স্নেহ এসিড নাইবা গ্লিসাৰল আৰু কাৰ্বোহাইড্ৰেটৰ সৰল একক হৈছে গ্লুকোজ এটো খুব গুৰুত্বপূৰ্ণ কাৰ্বোহাইড্ৰেটৰ সৰল একক কি গ্লুকোজ এটো মনত ৰাখিব ঠিক আছে নেক্সট কোৱেশ্চনলৈ আহিছো এজন সুস্থ মানুহৰ শৰীৰৰ যেটো নৰ্মেল টেম্পাৰেচাৰ অৰ্থাৎ স্বাভাৱিক তাপমাত্ৰা হৈছে 37 ডিগ্ৰী সেলসিয়াস আৰু যদি ফাৰেনহাইটত থাকে তেতিয়া কি হ'ব 98 ডিগ্ৰী ফাৰেনহাইট বা কিছুমান অপচনত যদি 98.6 থাকে গতিকে হেইটো কাৰেক্ট গতিকে কিমান উত্তৰটোত আমাৰ 37 ডিগ্ৰী সেলসিয়াস বা 98 ডিগ্ৰী ফাৰেনহাইট ওকে নেক্সট কোৱেশ্চন মানুহৰ দন্তবিন্যাসত কিমানটা পেশক দাঁত থাকে ওকে দাঁত থাকে 32টা পেশক দাঁত কিমানটা থাকে পেশক দাঁত কি জানি আছো পেশক দাঁত মানে খাদ্য গুৰি কৰিবলৈ যিকেটা দাঁত ব্যৱহাৰ হয় হেকেটাই হৈছে পেশক দাঁত গতিকে পেশক দাঁতৰ সংখ্যা হৈছে 6 কিমান 6 মানুহৰ দন্তবিন্যাসত কিমানটা পেশক দাঁত থাকে ইয়েস 6টা লগতে চাই লওক কলুৱে দাঁতৰ সংখ্যা 32 32টা আৰু ইয়াৰে 4টা আগদাঁত 2টা সেদক দাঁত 4টা পুৰপেশক দাঁত আৰু 6টা পেশক দাঁত আগদাঁত খাদ্য কামুৰিবলৈ আৰু পেশক দাঁত খাদ্য গুৰি কৰিবলৈ ব্যৱহাৰ কৰা হয় নেক্সট এয়া চাব পাৰে ছবি দি দিছো আমি নেক্সট কোৱেশ্চন ভিডিওটো দীঘলীয়া নকৰো বেছি 7 নম্বৰ প্ৰশ্ন কুইন অফ ফাইবাৰ্স সূতাৰ ৰাণী বুলি কোনটো আহক কোৱা হয় সূতাৰ ৰাণী বুলি ক'লে আপোনালোকে মই ভাবু যে প্ৰত্যেককে শুদ্ধ উত্তৰ দিব আৰু দিবই লাগিব এটো জানিবই লাগিব খুব ইম্পৰ্টেন্ট প্ৰশ্ন হয় কুইন অফ ফাইবাৰ্স ডাৰ্টি পিকচাৰ নামৰ এখন সিনেমা বিদ্যা বালনৰ তাতে এটা ক্যাৰেক্টাৰ আছিল যেটো মেইন ক্যাৰেক্টাৰ সেই ক্যাৰেক্টাৰটোৰ নাম আছিল
সিল্ক মনত আছে থাকিবই ডেফিনেটলি গতিকে আমাৰ শুদ্ধ উত্তৰটো হৈছে সিল্ক অৰ্থাৎ ৰেশম কুইন অফ ফাইবাৰ্ছ সূতাৰ ৰাণী হৈছে সিল্ক আৰু সিল্ক বা ৰেশমক কিয় কোৱা হয় কাৰণ সকলো আহতকৈ উজ্জ্বল আৰু মিহি সেইকাৰণে কুইন অফ ফাইবাৰ্ছ সূতাৰ ৰাণী বুলি ৰেশমক কোৱা হয় নেক্সট পৰুৱাৰ শুঙত কি এচিড থাকে কামুৰিছেনে নাই পৰুৱাই কওকচোন কি এচিড থাকে শুঙেৰে যেতিয়া বিন্ধাই দিয়ে গম পায় আৰু তেতিয়া ন পৰুৱাৰ শুঙত থাকে ফৰ্মিক এচিড কি ফৰ্মিক এচিড ওকে নেক্সট মানুহৰ শৰীৰৰ আটাইতকৈ ডাঙৰ গ্ৰন্থিটো কি মানুহৰ শৰীৰৰ আটাইতকৈ ডাঙৰ গ্ৰন্থিটো কি বাৰু কওকচোন কওক আৰু এটা কথা যে বহুতৰে কনফিউজ লাগি থাকে যে অসমীয়া শব্দকেইটা আৰু ইংৰাজী শব্দকেইটাত অকণমান কনফিউজ লাগে গতিকে কনফিউজানা नहीं है आप लोगों को क्या है मैं बता रहा हूँ মানুহৰ শৰীৰৰ আটাইতকৈ ডাঙৰ গ্ৰন্থিটো হৈছে পাকস্থলী পাকস্থলী মানে হৈছে ষ্টমাক পাকস্থলী মানে হৈছে ষ্টমাক ষ্টমাক ওকে STOMAC ষ্টমাক বৃক্ক মানে হৈছে কিডনি ওকে বৃক্ক মানে হৈছে কিডনি আৰু যকৃত মানে হৈছে লিভাৰ গতিকে আই এম এ লিভাৰ কোনে কয় ওকে যি নহওক যকৃত হৈছে লিভাৰ ওকে হয় না নহয় লিভাৰটো হৈছে যকৃত তো আমাৰ কাৰেক্ট এনসাৰ হৈছে ছালটো জানে স্কিন বাৰু মানুহৰ শৰীৰৰ আটাইতকৈ ডাঙৰ গ্ৰন্থিটো হৈছে লিভাৰ অৰ্থাৎ যকৃত আৰু এইখিনিতে কওঁ যদি কুৱেশ্যনত ইংৰাজীত যদি থাকে এনেকৈ ধৰক লাৰ্জ অৰ্গন অফ আৱাৰ বডি তেতিয়া হ'ব স্কিন লাৰ্জ ইণ্টাৰনেল অৰ্গন লিভাৰ কৈ আছোঁ বাৰু চাওক যকৃত মানুহৰ শৰীৰৰ আটাইতকৈ ডাঙৰ গ্ৰন্থি লিভাৰটো আমাৰ শৰীৰৰ আটাইতকৈ ডাঙৰ গ্ৰন্থি আৰু ইয়াৰ ওজন প্ৰায় 1.5 কেজি কম নহয় কিন্তু ওজন ইয়াৰ ওজন প্ৰায় 1.5 কেজি আৰু ই আমাৰ শৰীৰৰ কি আটাইতকৈ ডাঙৰ আভ্যন্তৰীণ অংগ আটাইতকৈ ডাঙৰ ইণ্টাৰনেল অৰ্গন আৰু শৰীৰৰ ওজনৰ প্ৰায় কি 50 ভাগৰ 1 ভাগ লিভাৰৰ বাবে ইয়াৰ ওজন থাকে আমাৰ শৰীৰটো খুব ডাঙৰ আৰু হেভি অৰ্গন হয় লিভাৰটো 1.5 কিলোগ্ৰাম ওজন ওকে ইয়াতে আপোনালোকে চাই আছে কিছুমান অৰ্গনৰ নাম স্মল ইন্টেষ্টাইন মানে কি স্মল ইন্টেষ্টাইন মানে হৈছে ক্ষুদ্ৰান্ত বৃহদান্ত্ৰ হৈছে লাৰ্জ ইন্টেষ্টাইন গেল ব্লাডাৰ বুলি যেটো আমি কওঁ সচৰাচৰ গেল ব্লাডাৰটো লগতে পেনক্ৰিয়াছ এইবোৰ বাৰু ওকে ভিডিওটো আৰু অকণমান ছুটি কৰি দিওঁ বেছি দীঘলীয়া নকৰোঁ এইটো ভিডিওত পৰীক্ষা যেহেতু আহি আছে আৰু সময় যথেষ্ট কম আছে সেইবাবে অকণমান ছুটিকে দিছোঁ আৰু পালেং শাকত কি এচিড পোৱা যায় এতিয়া এই ফটোখনত যে দেখিছে ইয়াতে আমি শুনি থাকোঁ গোল্ড ব্লাডাৰ ষ্ট'ন হৈছে কাষতে কিডনি আছে কিডনি ষ্ট'ন হৈছে গতিকে অকণমান ষ্ট'ন ৰিলেটেড পালেং শাক খাব নালাগে কেতিয়া যেতিয়া আমাৰ ষ্ট'ন হয় কিডনি ষ্ট'নত কিছুমান ধৰণৰ কিডনি ষ্ট'নত পালেং শাকটো বেয়া সকলো ধৰণৰ ষ্ট'নৰ ক্ষেত্ৰত নহয় ডক্টৰে সেইটো ক'ব আপোনালোকক গতিকে উত্তৰটো দিয়ক পালেং শাকত কি এচিড থাকে জলদি দিয়ক অক্সালিক এচিড ইয়েছ যিসকলে দিছে কাৰেক্ট এনসাৰ পালেং শাকত কি এচিড থাকে অক্সালিক এচিড আৰু সেইবাবে ষ্ট'ন হোৱা মানুহে অকণমান পালেং শাক এভইড কৰা উচিত পালেং শাকত অক্সালিক এচিড থাকে নেক্সট মাখন বাটাৰ খাইছে আপোনালোকে বাটাৰত পোৱা এচিডবিধৰ নাম কওক এতিয়া বাটাৰ সকলোৱে খাইছে মক্খন আমুল মক্খন বাটাৰত পোৱা এচিডবিধ কি বিউটাইৰিক এচিড বাটাৰত থকা এচিডবিধ হৈছে বিউটাইৰিক এচিড ওকে মাখনত পোৱা এচিডবিধ হৈছে বিউটাইৰিক এচিড নেক্সট কুৱেশ্যন মাছে কিহৰ সহায়ত উশাহ লয় এইটো আমি সকলোৱে জানো মাছে কিহৰ সহায়ত উশাহ লয় ইয়াৰ উত্তৰ আমি সকলোৱে জানো কওকচোন
জলক্লম অৰ্থাৎ জলক্লমৰ সহায়ত মাছে উশাহ লয় যাক আমি কি বুলি কওঁ ফুল বুলি কওঁনে নাই মাছে ফুলৰ সহায়ত উশাহ লয় তাকে শুদ্ধ ভাষাত জলক্লম বুলি কোৱা হয় কি মাছে কিহৰ সহায়ত উশাহ নিশাহ লয় জলক্লমৰ সহায়ত পৰীক্ষাতটো এটা অপচন নাথাকিবও পাৰে আমি যেটো কৈ থাকো সচৰাচৰ ফুলটো নাথাকিব পাৰে তেতিয়া আপোনালোকে কনফিউজ হ'ব নালাগে শুদ্ধ অসমীয়াত জলক্লম বুলি কোৱা হয় ইয়াক ওকে মাছে জলক্ৰমৰ সহায়ত উশাহ নিশাহ লয় আৰু ইয়াক ফুল বুলিও কোৱা হয় ইংৰাজীত ইয়াক গিল বুলি কয় কি গিল মাছৰ গিলবোৰত যথেষ্ট পৰিমাণে আৰু এই গিলবোৰত যথেষ্ট পৰিমাণে তেজ চলাচল কৰি থাকে আৰু ইয়াৰ সহায়তে মাছে পানীত দ্ৰৱীভূত হৈ থকা অক্সিজেন গ্ৰহণ কৰি কাৰ্বন ডাই অক্সাইড এৰি দিয়ে ওকে সাৰ্বজনীন ডাটা ইউনিভাৰ্সেল ডোনাৰ তলৰ কোনটো গ্ৰুপক সাৰ্বজনীন ডাটা বুলি জনা হয় ব্লাড গ্ৰুপৰ কথা সুধিছে ইয়াতে তলৰ কোনটো তেজৰ গ্ৰুপক সাৰ্বজনীন ডাটা বুলি জনা যায় কক ইয়াৰে শুদ্ধ উত্তৰটো হ'ব কি সাৰ্বজনীন ডাটা হৈছে O গ্ৰুপটো ব্লাডৰ O গ্ৰুপটো হৈছে বা তেজৰ O গ্ৰুপটো হৈছে সাৰ্বজনীন ডাটা আৰু সাৰ্বজনীন গ্ৰাহক কোনে সাৰ্বজনীন গ্ৰাহক তেজৰ ক্ষেত্ৰত কোনটো তেজৰ গ্ৰুপ হৈছে সাৰ্বজনীন গ্ৰাহক কনজিউমাৰ ইউনিভাৰ্সেল কনজিউমাৰ কোনটো গ্ৰুপ কক এবি গ্ৰুপ এটো খুব ইম্পৰ্টেন্ট ব্লাড গ্ৰুপৰ ওপৰত আমি অলৰেডি এটা ভিডিও বনাইছো সায়েন্স পাৰ্টত আমি হেতু আপোনালোকে যদি চোৱা নাই সায়েন্স পাৰ্টৰ ভিডিও কেটা চাই ল'ব পাৰিব তলৰ কোনটো গ্ৰুপক সাৰ্বজনীন গ্ৰাহক বুলি জনা যায় হেয়া হৈছে এবি গ্ৰুপ আৰু সাৰ্বজনীন ডাটা হৈছে O গ্ৰুপটো ডাটা O ডাটা কৰ্ণ আমি তেনেকৈ মত ৰাখিও ডাটা কৰ্ণ O ডাটা কৰ্ণ তাৰ মানে সাৰ্বজনীন ডাটা O আৰু গ্ৰহণ কৰিছে অভিষেক বচ্চন এবি অমিতাভ বচ্চনো হ'ব পাৰে এবি ওকে মোৰ নামটো ওকে লোহিত ৰক্ত কণিকাৰ ৰেড ব্লাড সেল যেটো আছে গড় ব্যাস কিমান মাইক্ৰন লোহিত ৰক্ত কণিকাৰ গড় ব্যাস কিমান মাইক্ৰন বাৰু লোহিত ৰক্ত কণিকাৰ গড় ব্যাস হৈছে 4 মাইক্ৰন কিমান 4 মাইক্ৰন লোহিত ৰক্ত কণিকাৰ গড় ব্যাস হৈছে 4 মাইক্ৰন এটো মনত ৰাখিব আৰু অকনমান ইনফৰমেশন লোহিত ৰক্ত কণিকাত থকা হিমোগ্লোবিনৰ বাবে তেজ ৰঙা হয় আৰু প্ৰতি 100 মিলিলিটাৰ তেজত থাকিবলগীয়া হিমোগ্লোবিনৰ পৰিমাণ হৈছে 12 পৰা 16 গ্ৰাম আৰু এই লোহিত ৰক্ত কণিকা হাড়ৰ মজ্জাত সৃষ্টি হয় আৰু স্প্লিহাত ধ্বংস হয় কয়নে নাই হিমোগ্লোবিন কমিছে ব্লাড কমা বুলি কয়নে নাই ৰেড ব্লাড সেলটো কমিছে বা হিমোগ্লোবিন কমিছে তেজৰ পৰিবহনৰ বিষয়ে আৱিষ্কাৰ কৰা বিজ্ঞানীজন কোন আছিল উইলিয়াম হাৰ্ভে উইলিয়াম হাৰ্ভে তেজৰ পৰিবহনৰ বিষয়ে আৱিষ্কাৰ কৰা বিজ্ঞানীজন হৈছে উইলিয়াম হাৰ্ভে বা উইলিয়াম হাৰ্ভ নেক্সট এজন সুস্থ মানুহৰ সাধাৰণতে পালস ৰেট যদি আমি কওঁ নাৰী স্পন্দন বুলি যে আমি কওঁ এজন সুস্থ মানুহৰ সাধাৰণতে নাৰী স্পন্দন কিমান এটো প্ৰশ্ন খুব ইম্পৰ্টেন্ট পৰীক্ষাত আহি থাকে 60 পৰা 100 এজন সুস্থ মানুহৰ যেটো পালস ৰেট হেয়া হৈছে 60 পৰা 100 ওকে খোৱা নিমখৰ বৈজ্ঞানিক নাম কি তাৰক মেহতা চাইনে নাই তাতে এটা এপিসোডত কয়নে নাই ববিতা জি জেঠালালক जेठा जी मेरे लिए 1 kg सोडियम क्लोराइड लाएंगे आप तो निमखर वैज्ञानिक नाम होइसे सोडियम क्लोराइड ओके खोआ निमखर वैज्ञानिक नाम की सोडियम क्लोराइड मनत राखिब एटू सोडियम क्लोराइड नेक्स्ट क्वेश्चन ভিনেগাৰত কি এসিড পোৱা যায় বাৰু ভিনেগাৰত
এচিটিক এচিড পোৱা যায় ভিনেগাৰত কি এচিড পোৱা যায় এচিটিক এচিড ভিনেগাৰত এচিটিক এচিড পোৱা যায় এইখিনিতে আৰু এটা প্ৰশ্ন দৈত কি পোৱা যায় দৈত পোৱা যায় লেক্টিক এচিড নেমু টেঙাত পোৱা যায় সাইট্ৰিক এচিড কমলাটো সাইট্ৰিক এচিড আমলখিত এস্কৰ্বিক এচিড আৰু তেতলি টেঙাত বা কেঁচা আমত টাৰ্টাৰিক এচিড ওকে এইখিনি এটা স্ক্ৰিনশ্বট লৈ ল'ব পাৰে আপোনালোকৰ বাবে আৰু এটা কথা যে আমি ডিসক্ৰিপশনত টেলিগ্ৰাম গ্ৰুপৰ লিংকটো দিছো তাত এটা কোর্স আমি লঞ্চ কৰিছো 2999 টকাৰ কোর্স ডিসক্ৰিপশনত যাব আপোনালোকে পাব সেই কোর্সটো কৈ আছো কোর্সটো ক'ত পাব কেনেকৈ পাব কৈ আছো চাই থাকক খুব ইন্টাৰেষ্টিং কথা এটা জানিব পাৰিব সূৰ্যৰ পোহৰত সাতটা ৰঙৰ সমষ্টি বুলি প্ৰমাণ কৰা বিজ্ঞানী গৰাকী কোন সূৰ্যৰ পোহৰত যে সাতটা ৰঙৰ সূৰ্যৰ পোহৰ হৈছে সাতটা ৰঙৰ সমষ্টি আৰু ইয়াকে প্ৰমাণ কৰা বিজ্ঞানী গৰাকী হৈছে ছাৰ আইজাক নিউটন কোন ছাৰ আইজাক নিউটন এতিয়া কোর্সটোৰ কথা কৈ আছো সূৰ্যৰ পোহৰৰ সাতটা ৰঙৰ সমষ্টি বুলি প্ৰমাণ কৰা বিজ্ঞানী গৰাকী হৈছে ছাৰ আইজাক নিউটন আৰু সূৰ্যৰ পোহৰত থকা সাতটা ৰং কি উত্তৰটো দিয়ক আৰু 21 কিমান 3000 টকা 2999 কোর্সৰ মানে কোর্সটো ফ্ৰীতে পাই লওক ডেসক্ৰিপশনত কোনো লিংক নাই জাস্ট টেলিগ্ৰাম গ্ৰুপৰ লিংক আছে য'ত আমি ফ্ৰীতে ষ্টাডি মেটেৰিয়েল প্ৰভাইড কৰিছো যদি আজিৰ দিনটোত সেই কোর্সটো আপোনালোকে জাস্ট যিমানখিনি ভিডিও দিছো কন্টেন্ট আমি দিছো 3000 টকাতকৈ কমটো নহব বেছিহে হ'ব ওকে গোটেইখিনি যি দিছো আপোনালোকৰ বাবে ফ্ৰী আছে ফ্ৰী অফ কষ্ট কোনো ধৰণৰ কোর্স আমি লঞ্চ কৰা নাই বিক্ৰীও নকৰো জাস্ট হেমালি কৰিছো ডেসক্ৰিপশনত আপোনালোকে আমাৰ টেলিগ্ৰাম হোৱাটসঅ্যাপ গ্ৰুপৰ লিংক সমূহত জয়েন হৈ ল'ব কিন্তু এটা কথা হোৱাটসঅ্যাপ গ্ৰুপ সমূহত যেটো মেম্বাৰ হেয়া লিমিটেড গতিকে এতিয়াই জয়েন হৈ ল'ব পিছত ফুল হলে আমি নতুনকৈ আৰু গ্ৰুপ বনাই নিদিও সূৰ্যৰ পোহৰত থকা সাতটা ৰঙৰ নাম কি কক প্ৰত্যেকই কমেন্ট কৰক কমেন্ট সেকশনত আপোনালোকক লগ পাই আছো লগতে এটা সূত্ৰ আছে বেগুনী হেহাহুৰ এটা এটা সূত্ৰ গতিকে সাতটা ৰঙৰ নাম কমেন্টত লিখক লগতে এটা শৰ্ট ভিডিও দি দিম সেই ৰঙৰ নাম কেইটা আপোনালোকে কেনেকৈ মনত পেলাব মানে মনত ৰাখিব আমি পিন কমেন্টত মই হেতু শৰ্টটো আপোনালোকৰ বাবে যেতিয়া আপলোড কৰিম দি দিম আৰু যিসকলে শুদ্ধ উত্তৰটো দিয়ে কমেন্টত হাৰ্ট দি দিম যাতে বাকিসকলে শুদ্ধ উত্তৰটো জানিব পাৰে সূৰ্যৰ পোহৰত থকা সাতটা ৰং কি কমেন্টত লিখক আৰু ভিডিওটো শেষলৈকে চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ জয় অসম আৰু অসমৰ কোনখন ডিস্ট্ৰিক্টৰ পৰা আপোনালোকে আমাৰ ভিডিওসমূহ চাই আছে কমেন্ট বাকচত জনাবলৈ নাপাহৰিব আৰু ভিডিওটো লাইক শেয়াৰ কমেন্ট কৰি বন্ধু বান্ধৱীলৈ শেয়াৰ কৰিব ধন্যবাদ